স্বাধীনতা দিবসকে সামনে রেখে জনসাধারণের মধ্যে নিরাপত্তার বার্তা পৌঁছে দিতে শিলচরে রোড মার্চ করল পুলিশ প্রশাসন। শনিবার রাতে কাছাড়ের সিনিয়র পুলিশ সুপার নোমাল মাহাতোর নেতৃত্বে চলে রোড মার্চ। শিলচর সদর থানা থেকে শুরু হয় এই রোড মার্চ। এতে আসাম পুলিশের পাশাপাশি সিআরপিএফ ও পুলিশের কামান্ডো বাহিনীর জওয়ানরা শামিল হন। এ নিয়ে সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে পুলিশ সুপার নোমাল মাহাতো জানান, স্বাধীনতা দিবসের আর মাত্র কয়েকদিন বাকি। স্বাধীনতা দিবসকে ঘিরে কোনো দেশ বিরোধী শক্তি যাতে কোনো ধরনের অপরাধমূলক কর্মকাণ্ড করতে না পারে তার জন্য সক্রিয় রয়েছে পুলিশ প্রশাসন। এই বার্তা জনসাধারণের মধ্যে ছড়িয়ে দিতে এই রোড মার্চ বলে জানান তিনি। দেখে নেওয়া যাক এসএসপি নোমাল মাহাতোর বক্তব্য। আজি আমি আমাৰ যি আৰক্ষী বিভাগৰ যিমান লোক আছে, বিষয়া কৰ্মী সকলোৱে মিলি শিলচৰ মহানগৰত আমি এটা ৰুট মাৰ্চ কৰিছোঁ। আৰু এই ৰুট মাৰ্চটো আপোনালোকে জানে যে অহা দিনবিলাকত 15 আগষ্ট আহি আছে আৰু অহা দিনবিলাকত দুৰ্গা পূজা আহি আছে। গতিকে সাধাৰণ নাগৰিকে যাতে সম্পূৰ্ণ নিৰাপত্তাৰে থাকিব পাৰে, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় আৰু কোনো দুষ্কৃতিকাৰী আহি পেলাই যাতে টাউনৰ বা চিটিৰ মাজত সোমাই যাতে কোনো দুষ্কৃতিকাৰী ঘটনা তেওঁলোকে সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি নাগৰিক সমাজৰ নিৰাপত্তাজনিত দিশলৈ চাই আমি এই ৰুট মাৰ্চ কৰিছোঁ আৰু মাজে মাজে আমি এইটো কৰি থাকোঁ। গতিকে আমি সেই এটা ৰুটিন ৰুট মাৰ্চ এটা গোটেই মহানগৰখনত আমি কৰিছোঁ। আমাৰ লগত সকলো ৰাজপত্ৰিত যি বিষয় আছে সকলো আমাৰ লগত আছে। মানে থানাৰ আৰক্ষীৰ আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, তাৰ লগতে আউটপোষ্টৰ IC সকলো আছে, তাৰ লগতে সমগ্ৰ আমাৰ CRPF বাহিনী, কামাণ্ডো বাহিনী সকলো লগত লৈ আমি ফুট মাৰ্চ কৰিছোঁ, যাতে ৰাইজৰ আৰু নাগৰিক সমাজৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে মাজে মাজে আমাৰ এইটো এটা ৰুটিন, আমাৰ এটা ৰুট মাৰ্চ, আৰু সেইটো আমি মাজে মাজে কৰি থাকোঁ। আৰু তাৰে অংশস্বৰূপে আজি আমি এইটো কৰিছোঁ আৰু এইটো আমাৰ চলি থাকিব। আজি সমগ্ৰ জিলাখনতে প্ৰতিটো থানাতে এই ৰুট মাৰ্চ আজি আমি পালন কৰিছোঁ, আৰু যাতে ৰাইজে শান্তি শৃংখলাৰে থাকিব পাৰে, তেওঁলোকৰ মাজত যাতে কোনো দুষ্কৃতিকাৰী লোক যেনে চুৰি কৰা কাৰ্য বা এনেকুৱা ধৰণৰ যি অপৰাধজনিত ঘটনা সংঘটিত কৰিব পৰা যিবিলাক উপাদান আছে, সেইবিলাক ঠাউকতে আহি সোমাই যাতে কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ এই যি আমাৰ এটা পদ সঞ্চালন আমি গোটেই মহানগৰখনৰ লগতে সমগ্ৰ জিলাখনতে আজি এইটো আমি কাৰ্যকৰী কৰিছোঁ। লাইট আছে আমাৰ